তেজপুৰ প্ৰধান ডাক কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় 14 আগষ্টৰ প্ৰাক দিৱসৰ লগত সংগতি ৰাখি আজি তেজপুৰৰ ডাক কাৰ্যালয়ৰ পৰা শুভাৰম্ভ কৰে প্ৰভাত ফেৰী যাত্ৰা আৰু লগতে হৰ ঘৰ তিৰংগা আনুষ্ঠানিকভাৱে শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে তেজপুৰ প্ৰধান ডাক কাৰ্যালয়ত উপস্থিত হয় তেজপুৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু প্ৰধান ডাক কাৰ্যালয়ৰ অধীক্ষক কমল মাহাতো আৰু সংবাদকৰ্মীসকল সমীৰ কৰ, পুলক ডেকা, সঞ্জীৱ হাজৰিকা প্ৰমুখ্য কৰি তেজপুৰ প্ৰধান ডাক কাৰ্যালয়ৰ কৰ্মচাৰী সকলো ৰাইজ। প্ৰথমে বিধায়কগৰাকীয়ে কাৰ্যালয়ৰ ফিতা কাটি অনুষ্ঠানটি উদ্বোধন কৰে আৰু প্ৰদৰ্শনী নিৰীক্ষণ কৰে। ইয়াৰ পিছতে অখণ্ড ভাৰত দিৱসৰ লগত সংগতি ৰাখি 1947 চনত দ্বিখণ্ডিত হোৱা ভাৰত পাকিস্তানৰ সেই সময়ৰ ভয়ানক ক'লা ইতিহাসৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে ৰাইজৰ লগতো মত বিনিময় কৰে। প্ৰায় 2 লাখ মানুহে প্ৰাণ হেৰুৱালে আৰু প্ৰায় 2 to 10 মিলিয়ন প্ৰায় ইনজৰ হ'ল মানুহে সময়। গতিকে এতিয়া আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই সময়খিনি এটা সাংঘাতিক সময়, কিয়কি নিজৰ ঘৰ দুৱাৰ এৰি নিজৰ কিছুমান আছে মা দেউতাক এৰি আমি বিচ্ছিন্ন হৈ গ'লো। গতিকে এইখন এটা স্মৰণীয় দিন হিচাপে আমাৰ বৰ্তমান প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁ এটা ডে ফিক্স কৰিলে যে 14 আগষ্ট প্ৰতি বছৰে আমি এটা পাৰ্টিশ্যন হৰৰ হিচাপে আমি পালন কৰিম আৰু সেইটোকে ৰাখি আজি আমি সকলো আজি আমাৰ প্ৰধান ডাকঘৰত আমি পালন কৰিছোঁ আৰু এইটো সকলো বিভাগতে আজি পালন কৰা হৈছে সৰ্বভাৰতীয় পৰ্যায়ত। তো আজি আমাৰ মাজত শ্ৰীযুত পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াই অতি আমি প্ৰসন্ন আৰু সুখী হৈছোঁ যে এটা বিশেষ কাৰ্যত তেওঁ আমাৰ লগত অংশগ্ৰহণ কৰিছে। 1857 চনত চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ হৈছিল আৰু 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিছিল। আৰু ভাৰত বুলি কওঁতে তেতিয়া আজিৰ ভাৰতবৰ্ষ নহয়, ইফালে পশ্চিম পাকিস্তান, ইফালে পূব পাকিস্তান আৰু সমগ্ৰ ভাৰতলৈ যেতিয়া বৃহত্তৰ ভাৰত আছিল। আৰু 1947 চনত যেতিয়া ভাৰত বিভাজনৰ আন্দোলন মানে এটা ডাঙৰ ইনচিডেণ্ট ঘটনা আৰম্ভ হয়, এই আৰম্ভ হোৱা ঘটনাৰ বিষয়ে আজিৰ নতুন ল'ৰা ছোৱালীক যদি আমি ক'ব লগা হয়, মই 2খন চিনেমাৰ ৰেফাৰেঞ্চ দিব পাৰোঁ। চিনেমাখন কোনোবাই চাইছে যদি দেখিব, চিনেমাখনৰ প্ৰথম চিনটো যেতিয়া নায়িকাগৰাকীয়ে ৰেল ষ্টেচনত ৰেলৰ পৰা নামে আৰু যিখন ৰেলৰ ডাব্বাত তেওঁ আহিছিল, গোটেই ডাব্বাটোত মানুহ কটা মানুহৰ ডেড বডি আহিছিল আৰু তাৰ মাজত প্ৰায় সোমাই আহিছিল। भारत भाग्य विधाता पंजाब सिंध गुजरात उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गा